নমস্কাৰ নমস্কাৰ নিদিয়ে সকলোকে নমস্কাৰ সকলোকে নমস্কাৰ জয় অসম হাৰিম নেকি এনেকে যদি জিকিব লাগে জোৰকে ক'ব লাগিব জয় অসম জয় অসম ইনকলাব 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 মই ভাষণ চাষণ নিদিওঁ চিধাকে সুধিছোঁ বদৰুদ্দিন আজমলক হৰুৱাবলৈ জিকাব বদৰুদ্দিন আজমলক হৰুৱাবলৈ জিকাব বদৰুদ্দিন আজমলক হৰুৱাবলৈ জিকাব বদৰুদ্দিন আজমলক জিকাব নেকি বদৰুদ্দিন আজমল ডাঙৰীয়া ভোট দিয়াতকৈ ডাইৰেক্টলি হিমন্ত বিশ্বক ভোট দি দিব হয়নে নহয় হয়নে নহয় বদৰুদ্দিন আজমল আৰু হিমন্ত বিশ্ব শৰ্মাই দুইজনে লগ লাগি খেলটো খেলি আছে বুলি গম পায়নে নাপায় ভালকে কওক গম পায়নে নাপায় হয়তো বেলেগ কথা একো নালাগে আপোনালোকে ঘৰলৈ গৈ ওচৰৰ সকলো মানুহকে এটাই কথা কওক যে আজি আমি সকলোৱে শপত লৈ আহিছোঁ যে এইবাৰ ধুবুৰীত বদৰুদ্দিন আজমল ডাঙৰীয়া হৰুৱাম হ'বনে হ'বনে নহয় বদৰুদ্দিন আজমল ডাঙৰীয়া হৰুৱাবলৈ নহয় মই এই ৰাস্তাত থকা মানুহবিলাকে কি ধেমালি কৰি আছে বদৰুদ্দিন আজমলক হৰুৱাবলৈ নহয় মই হৰুৱাব যদি বদৰুদ্দিন আজমল জিকে তেতিয়াহ'লে হিমন্ত বিশ্ব শৰ্মা জিকে আৰু যদি হিমন্ত বিশ্ব শৰ্মা জিকে তেতিয়াহ'লে নৰেন্দ্ৰ মোদী জিকিব আৰু যদি নৰেন্দ্ৰ মোদী জিকে তেতিয়াহ'লে 2024 ইলেকশ্যনৰ পাছত আমাৰ ভাৰতবৰ্ষ গণতান্ত্ৰিক দেশ নহ'ব এইখন এখন হিন্দুত্ববাদী দেশ হ'ব ধৰ্মীয় মৌলবাদী দেশ হ'ব পাকিস্তানত যেনেকৈ মুছলমান ধৰ্ম আছে ভাৰততো হিন্দু ধৰ্ম হ'ব ৰাষ্ট্ৰ ধৰ্ম কোনো গণতান্ত্ৰিক মানুহে কোনো আধুনিক যুগৰ মানুহে কোনো মানুহক ভাল পোৱা মানুহে কোনো মনুষ্যত্ব থকা মানুহে আধুনিক যুগত কেতিয়াও ধৰ্মৰ ভিত্তিত দেশ এখনক বিচাৰ কৰিব নোৱাৰে হয়নে নহয় যদি হয় তেতিয়াহ'লে বদৰুদ্দিন আজমলক হৰুৱাবৰ কাৰণে আজি আমি সকলোৱে শপত ল'ব লাগে হয়নে নহয় আৰু বদৰুদ্দিন আজমল ডাঙৰীয়াক হৰুৱাবৰ কাৰণে যিজন প্ৰাৰ্থী আটাইতকৈ যোগ্য প্ৰাৰ্থী হ'ব যিজন প্ৰাৰ্থী আটাইতকৈ যোগ্য প্ৰাৰ্থী হ'ব সেই প্ৰাৰ্থী যি প্ৰাৰ্থী নহওক লাগিলে কংগ্ৰেছ দলৰে হওক ৰাইজৰ দলৰে হওক CPMৰে হওক তৃণমূল কংগ্ৰেছে হওক AJPৰে হওক বা অন্য যিকোনো দলেই নহওক লাগিলে আমি বিৰোধী ঐক্য মঞ্চই যিজন প্ৰাৰ্থীক এইবাৰ থিয় কৰাম সেই প্ৰাৰ্থীজনক আপোনালোকে জয়যুক্ত কৰিবনে মই সকলোকে এবাৰ হাতখন এখন হাত দাঙি কেৱল এটা মাত্ৰ বাক্য ক'ব খুজি এটা মাত্ৰ বাক্য আপোনালোকৰ ক'ব খুজিছে মই বাক্যটো কৈ যাম আপোনালোকে সেই বাক্যটো ৰিপিট কৰি দিলে হৈ যাব মই কৈ যাম শপত ল'ম আমি সকলোৱে এটা বাক্য মাত্ৰ বাক্য আজি চাপৰত অনুষ্ঠিত বিৰোধী ঐক্য মঞ্চৰ সভাত সকলো ৰাইজে সংকল্প গ্ৰহণ কৰোঁ যে এইবাৰ আমি বিৰোধী ঐক্য মঞ্চৰ প্ৰাৰ্থীকে জয়যুক্ত কৰিম আমাৰ দেশখন বচাবৰ কাৰণে আমাৰ দেশৰ সংবিধান বচাবৰ কাৰণে আমাৰ দেশৰ গণতন্ত্ৰ বচাবৰ কাৰণে আৰু ধৰ্মীয় বেপাৰীবিলাকৰ পৰা দেশ বচাবৰ কাৰণে আমি বিৰোধী ঐক্য মঞ্চক ভোট দিম আৰু এই কথাটো আমি সকলোকে জনাই দিম ধুবুৰীত এইবাৰ বিজেপি পৰাভূত কৰিম
ইণ্ডিয়া মৰ্চা বা বিৰোধী ঐক্য মঞ্চৰ